কিন্তু এবাৰ নিজৰ কথা পাহৰি ল'ৰা ছোৱালীকেইটাৰ কথা ভাবচোন। আমি সকলো ভাবি চিন্তিয়ে তোৰ কাৰণে এইটো সিদ্ধান্ত লৈছোঁ। কিন্তু মা, মই কেনেকৈ দ্বিতীয় বিবাহ কৰিব পাৰোঁ? শান্তা আজি যোৱা এবছৰেই হোৱা নাই। ইমান সোনকালে মই ইমান ডাঙৰ সিদ্ধান্ত এটা কেনেকৈ ল'ব পাৰোঁ কোৱাচোন? বোপায়ো, তই নিজে দেখিছ ল'ৰা ছোৱালীকেইটা মই অকলে চম্ভালিবলৈ কিমান দিগদাৰ হৈছে। তোৰো দেখোন অফিচ নগ'লে নহয়, দেউতাও হে বেমাৰী মানুহ। তথাপিও মা, ইমান সোনকালে মই... তই একো চিন্তা কৰিব নালাগে। কিন্তু মা, শান্তাৰ আত্মাই কেতিয়াও শান্তি নাপাব মই এনেকুৱা এটা কাম কৰিলে। চা বোপাই, তই এতিয়া মাত্ৰ ল'ৰা ছোৱালীকেইটাৰ কথা ভাব, আৰু তেওঁলোকে যদি ভালে থাকে বোৱাৰী আত্মাই তেতিয়াহে শান্তি পাব। তই মাত্ৰ অনুমতি দে, সকলো আমি কৰিম। মই বহুত কনফিউজ হৈ গৈছোঁ মা। কি কৰোঁ কি নকৰোঁ একোৱে ভাবি পোৱা নাই। তোমালোকে যি ভাল দেখা তাকেই কৰা। ৰাতি জোনৰ পোহৰত গোটেই পৰিৱেশটোক পোহৰাই তুলিছে। সঁচাকৈ এনেকৈ বহি যে ইমান ভাল লাগে। চবেই শুলেচোন, হয়তো মই অকলে এইটো চুবুৰীত হাৰি আছোঁ। ইমান জোন জোনাকত মানুহবোৰ ভিতৰত কেনেকৈ হ'ব পাৰে বাৰু? মইতো কেতিয়াও নহয় এনেকৈয়ে বহি থাকিম। সোণমণি, অঁ মা, তুমি হোৱাই নাই নেকি? কৈছিলোঁ তোক চালোঁ, নাই দেখোন। তই বাহিৰত বহি বহি কি কৰি আছ? একো নাই, এনেই জোনৰ পোহৰত বহি ভাল লাগিছে, সেইটো কাৰণে বহি আছোঁ। তুমি কি টোপনি যোৱা নাছিলা নেকি? মোৰো সেই টোপনি নাইয়ে ধৰা। অকণমান শুলোঁ বাৰু। দুদিনমানৰ পাছত তয়ো যাবিগৈ। অকলে অকলে যে ঘৰখনত কেনেকৈ থাকিম তাকেই ভাবি আছিলোঁ। সেইবোৰ তুমি কিয় চিন্তা কৰি থাকিব লাগে মা? মোৰতো যাবলৈ মনেই নাই। মোৰ বিয়া হ'বলৈ অকণো মন নাই, কিন্তু তোমালোকে ইমান জোৰ কৰিছা। তোমালোকৰ কথা পেলাব নোৱাৰিহে বিয়াখনত মই মান্তি হৈছোঁ। নহ'লে মই আগতে এবাৰ বিয়া পতা মানুহ হ'লে বিয়া হ'মনে? আমাৰ নিচিনা মানুহ কিনো কৰিব পাৰোঁ কচোন? ময়ো বুঢ়ী হ'লোঁ। ল'ৰাজন বিয়া পতা হ'ব পাৰে, কিন্তু বহুত ভাল। তই মোক বিশ্বাস কৰ, তই তাত বহুত সুখত থাকিব পাৰিবি। নাজানো মা, কিন্তু মই বিয়া হ'লেও জানো 3টা সন্তানক চম্ভালিব পাৰিম? কিন্তু কি কৰিবা কোৱাচোন? মোৰ হাতত যেন আৰু একো উপায়েই নাই। মই যদি ইয়াত মান্তি নহ'লোহেঁতেন, তুমি জানো শান্তিত থাকিব পাৰিলাহেঁতেন? মোৰ এটাই চিন্তা হ'ল, তোক এখন ভাল ঘৰলৈ বিয়া দিয়া। আৰু ইমান ভাল এখন ঘৰ পাইছোঁ, সেইকাৰণেহে তোক বিয়া দিব লৈছোঁ। নহ'লে মই জানো নিজৰ ছোৱালীজনীক তেনেকুৱা এখন ঘৰলৈ দিলোঁহেঁতেন জানো? তইতো বহুত ভাগ্যৱতী। তই জন্ম নিদিয়াকৈ 3টা সন্তানৰ মাক হ'বলৈ ওলাইছ। ইয়াতকৈ সৌভাগ্যৰ কথা কি হ'ব পাৰে কচোন? নাজানো মা, কিন্তু তোমাক যে দুখ দি মই একো কাম নকৰোঁ সেইটো সত্য। তুমি যি বিচাৰা তাকেই হ'ব। কাৰণ সৰুৰে পৰা তুমিয়ে মোক তুলি তালি ডাঙৰ কৰিছা। যিকোনো বেমাৰ আজাৰ হ'লে তুমি চোৱা চিতা কৰিছা। ইয়াত জানো আন কোনোবা আছে তোমাৰ দৰে মোক মৰম কৰা? হ'ব দে, এইবোৰ কথা পাতে। বহুত ৰাতি হ'ল, ব'ল শুই থাকিবি। ঠিক আছে ব'লা। আইতা, পাপা কেতিয়া আহিব? আহিব এতিয়া। তোমালোকে ৰেডি হৈ লোৱাচোন, তাৰপিছতে চবে বজাৰলৈ যাম দেই। পৰহিলে তোমালোকৰ নতুন মা আহিব নহয়। সঁচা আইতা? অঁ ৰিম্পী, সঁচা। তোমালোকে কিন্তু নতুন মাজনীক বহুত মৰম কৰিব লাগিব দেই। তোমালোকক তাই বহুত মৰম কৰিব, আৰু একো আমনি নকৰিবা, ঠিক আছে? ভাইটিহঁতক আমনি কৰিলেও তুমি বুজাবা। মই এতিয়া বুঢ়ী হ'লোঁ নহয়, বেছি লৰি ঢাপৰি থাকিব নোৱাৰোঁ। ঠিক আছে আইতা, মই ভাইটিহঁতক মাক বেছি আমনি কৰিবলৈ নিদিওঁ। তোমালোকে শুনিলা নহয় আইতাই কি কৈছে? নতুন মাজনীক বেছি আমনি নিদিবা। হ'ব বা। হ'ব দিয়া, এতিয়া ব'লা। তোমালোক তিনিওটাকে গা ধুৱাই লওঁগৈ। তাৰপিছতে নতুন নতুন কাপোৰ পিন্ধি আমি বজাৰলৈ যাম দেই। অঁ আইতা, মই হ'লে ঢেৰ কিবা কিবি কিনিম আকৌ বজাৰ। কিনিবা আকৌ, তোমালোকৰ যি মন যায় তাকেই কিনিবা। অঁ, আপুনি দেখোন বজাৰ যাবলৈ ৰেডি হোৱাই নাই। সোনকালে ৰেডি হওক আকৌ। ই আহিলে দেখোন সোনকালে ওলাই যাব লাগিব। মোৰ হ'লে একো কৰিবই মন যোৱা নাই পাই। এইবোৰ আকৌ আপুনি কি কৰিছে? অঁ, বোৱাৰীজনীক কেনেকৈ পাহৰোঁ বাৰু? কিমান ধুনীয়াকৈ যে তাই ঘৰখন ধৰি ৰাখিছিল। মোৰ হ'লে চিন্তাই লাগিছে। আকৌ এজনী বোৱাৰী আনিমেই যেনিবা, কেনেকুৱা বা হয়? তাই যদি ল'ৰা ছোৱালীকেইটা মৰম নকৰে কি হ'ব? আপুনি ভবাৰ দৰে ছোৱালীজনী বেয়া নহয়, তাই বহুত ভাল ছোৱালী। আৰু নিজৰ মাকে মান্তি হৈছে যেতিয়া বুজাব আকৌ জীয়েকক। হ'লেও পাই, যদি কিবা গণ্ডগোল হৈ যায় বৰ ডাঙৰ ভুল হ'ব আমাৰ। তাকে বুলিয়ে জানো ল'ৰা ছোৱালীকেইটা বাপেকৰ জীৱনটো ৰখাই দিব পাৰোঁ জানো? তাহাঁতিতো আগবাঢ়ি যাবই লাগিব। মাকৰ অবিহনে তাহাঁতি কেনেকৈ ডাঙৰ হ'ব কওকচোন? সেইফালৰ পৰা চাব গ'লেও কথাটো নোহোৱা নহয়। আপুনি বেছি চিন্তা নকৰিবচোন। যি হ'ব সকলো ভালেই হ'ব, আৰু আপুনি ভাল হ'ব বুলিয়ে ভাবক। ব'ল আকৌ, দৰাঘৰ মানুহ ৰৈ আছে নহয়। মোৰ যাব
যাবলৈ মন যোৱা নাই মা। মই তোমাক অকলে এৰি যাব নোৱাৰিছোঁ। তেনেকৈ কিয় কৈছ শুন? সকলোৱে ৰৈ আছে তোৰ কাৰণে। ব'ল জল্দি। ছোৱালী মানুহৰ এয়াই জীৱন। এদিন এনেও এখন ঘৰলৈ যাবই লাগিব। ঐ বিশাখা, কচোন তোৰ বান্ধৱীক তাই কিয় বুজি পোৱা নাই বাৰু? তেওঁলোকে কি বুলি ভাবিব? ঐ বল বল চা, এতিয়া এইবোৰ নকৰিবি। মানুহে তোক কি বুলি ভাবিব বাৰু? বিদায় সময়ত এনেকৈ ভিতৰলৈ আহি পেলাইছ যে। বল সোনকালে। একো নহয় দে, আমি আছো নহয় ওচৰত। তোৰ মাৰ একো নহয়। আৰু তই দেখোন আহিয়ে থাকিবি। তই কিবা একেবাৰে গুচি গ'লেহে আকৌ। সোনকালে ইয়াক লৈ আহ, মই বাহিৰলৈ যাওঁ। অঁ বৰমা, লৈ গৈছো তাই। মোৰ ইমান ভয় লাগিছে জাননে? ভয় কৰিবলগীয়া একো নাই, বল। বোৱাৰী। হয় মা। আজি তোমাৰ এইখন ঘৰত প্ৰথম দিন। মই জানো এজনী বোৱাৰী মানুহৰ প্ৰথম দিনত শহুৰ শাহুৱেকৰ ঘৰত কেনেকুৱা লাগে। কিন্তু তুমি চিন্তা নকৰিবা, লাহে লাহে তোমাৰ এইখন ঘৰত থাকি বহুত ভাল লাগিব। আজিৰ পৰা এইখন ঘৰৰ দায়িত্ব তোমাৰ, বোৱাৰী। আৰু শুনা, কওকচোন মা, তোমাকতো আগতেও কৈছোঁ আমাৰ চন্দ্ৰৰ যে 3টা সন্তান আছে বুলি। এইজনী ডাঙৰ ছোৱালীজনী, তাইৰ নাম ৰিম্পী। নমস্কাৰ দিয়া ৰিম্পী। নমস্কাৰ মা। বাকীকেইটা শুই আছে, তাহাঁতকেইটা অলপ দেৰিকৈ উঠে। সৰু হৈ আছে যে, তাহাঁতক যাতে তুমি নিজৰ সন্তানৰ দৰে আঁকোৱালি লৈ মৰম কৰা, বোৱাৰী। মই তাতকৈ বেছি একোৱেই নিবিচাৰোঁ। আপুনি চিন্তা নকৰিব মা, চন্দ্ৰৰ সন্তান মানে মোৰেই সন্তান। মই তেওঁলোকক সদায় নিজৰ মাকৰ দৰে মৰম কৰিম। আপুনি নিশ্চিন্তে থাকক। তাইতো ঠাণ্ডা মাণ্ডা ছোৱালী, ল'ৰা দুটাহে অলপ উৎপতীয়া। সেইকেইটা কিন্তু অলপমান ভালকৈ চম্ভালিব লাগিব, বোৱাৰী। বেছি উৎপাত কৰি থাকিলে গালি পাৰি দিবা। মা, আপোনাৰ নামটো কি মা? অঁ, মোৰ নাম সোণমণি। মায়ে ঘৰত সোণ বুলি মাতে। বা, ইমান ধুনীয়া নাম। বাৰু বোৱাৰী, তুমি অলপ তাহাঁতৰ লগত সময় কটোৱা, মই চাহ বনাওঁগৈ। কিন্তু মা, চাহ ময়ে বনাই দিম। নাই নাই বোৱাৰী, আজি তোমাৰ এইখন ঘৰত প্ৰথম দিন। তুমি কাম কৰিব নালাগে। পৰহি মানৰ পৰাহে কাম কৰিব পাবা। হয় নেকি মা? তুমি তাহাঁতৰ লগত অলপ কথা পাতা। ঠিক আছে মা। আজি তোমালৈ বৰকৈ মনত পৰিছে শান্তা। তুমি যে এইখন ঘৰৰ কাৰণে কিমান কি কৰিলা। কিন্তু আজি চোৱাচোন, এইখন ঘৰত তুমিয়ে নাই। সন্তানকেইটাৰ কাৰণে মই দ্বিতীয় বিবাহ কৰিলোঁ শান্তা। তুমি চাগে সকলো দেখিছাই মই কেনেকুৱা পৰিস্থিতিত পৰি বিয়া পাতিবলগীয়া হ'ল। তথাপিও মই তোমাক কেতিয়াও পাহৰি যাব নোৱাৰোঁ। সন্তানকেইটাৰ কথা ভাবিয়ে মই আন এজনী ছোৱালীক বিয়া পাতিলোঁ। তুমি আশীৰ্বাদ কৰিবা শান্তা, সন্তানকেইটা যাতে সদায় ভালকৈ থাকে। শুনকচোন, ৰিম্পীহঁতে আপোনাক বিচাৰিছে। মোক আকৌ কিয় বিচাৰিছে তাহাঁতি? নাজানো, মায়ে আপোনাক মাতি পঠাইছে। আপুনি কিবা চিন্তাত পৰি আছিল। কি চিন্তা কৰি আছে কওকচোন? নাই, এনেই। বাৰু, মই জানো আপুনি চাগে ভয় খাই আছে মই সন্তানকেইটাক মৰম কৰিম নে নকৰিম বুলি। বেয়া নাপাবা সোণমণি, সেইটোৱে মই চিন্তা কৰি আছিলোঁ। আচলতে মই এইখন বিয়াৰ কাৰণে ৰাজিয়ে নাছিলোঁ জানা। নিজৰ পত্নী ঢুকুৱা এবছৰো হোৱা নাই। ইমান সোনকালে কেনেকৈ মই বেলেগক বিয়া পাতিব পাৰোঁ কোৱাচোন? মই বুজিছোঁ, কিন্তু কি কৰিব কওকচোন? হয়তো এয়া ভাগ্যৰ লিখন আছিল। নাজানো সোণমণি, মোৰ মনটো একেবাৰে ভাল লগা নাই। চাওঁ, মই কেতিয়াও আপোনাক জবৰদস্তি নকৰোঁ যে মোক বিয়া পাতিলে এতিয়া পত্নীৰ মৰ্যাদা দিবই লাগিব বুলি। আপোনাৰ মনৰ অৱস্থাটো মই বুজি পাইছোঁ, কিন্তু আপুনি চিন্তা নকৰিব। মই আপোনাক কেতিয়াও বাধ্য নকৰোঁ। আপুনি যেতিয়াই মোক পত্নী হিচাপে গ্ৰহণ কৰে সেইটো আপোনাৰ কথা। আপোনাক বহুত সময়ৰ প্ৰয়োজন। আপোনাক যিমান সময় লাগে সিমানেই লওক, মোৰ কোনো আপত্তি নাই। মাত্ৰ ইমানখিনি চিন্তা কৰি সময় নষ্ট নকৰিব যে মই আপোনাৰ সন্তানকেইটাক দুখ দিম বুলি। এতিয়াৰে পৰা তাহাঁতিও মোৰ সন্তান, ময়ে তাহাঁতৰ মাক। মই যিমান পাৰোঁ নিজৰ সন্তানৰ দৰে তাহাঁতক মৰম কৰিবলৈ চেষ্টা কৰিম। অন্ততঃ ইমানখিনি কথা মই আপোনাক দিব পাৰোঁ। মোৰ কেৱল এটাই চিন্তা সোণমণি, মোৰ নতুন পত্নীয়ে মোৰ ল'ৰা ছোৱালীকেইটাক মৰম কৰিবনে নাই, সেইটো চিন্তাই মোক খুলি খুলি খাইছে। কিন্তু তুমি ইমানখিনি কথা দিছা যেতিয়া মই আৰু সেইবোৰ চিন্তা কৰি নাথাকোঁ। কিন্তু মোক অলপ মনৰ পৰা সুস্থ হ'বলৈ দিয়া। মোক বেয়া নাপাবা সোণমণি। নাই নাই, বেয়া আকৌ কিয় পাম? আচলতে আপুনি বহুত সৎ মানুহ। মই আপোনাক ভালদৰে বুজি পাইছোঁ। আপোনাৰ যি ভাল লাগে তাকেই কৰিব, মোৰ একো আপত্তি নাই। বাৰু এতিয়া যাওকচোন। অঁ, পাহৰিয়ে গৈছিলোঁ মই। মালৈ ইমান মনত পৰিছে। কিবা কৰিছে অকলে অকলে। ভাত খাইছে নে নাই খোৱা নাই। মই জানো মোৰ অবিহনে মায়ে কেতিয়াও খোৱা বোৱা ভালদৰে নকৰিব। বিশাখাক এবাৰ ফোন কৰি চাব লাগিব কিবা কৰিছে। এইকেইদিন মাক অলপ চোৱা চিতা কৰিবলৈ তাইক কৈ থৈ আহিছোঁ বাৰু। হ'লেও এবাৰ ফোন কৰি খবৰ এটা ল'ব লাগিব। বোৱাৰী। অঁ মা, কি চিন্তা কৰি আছা? নাই, একো নাই মা। মালৈ অলপ মনত পৰিছিল। অঁ হয় নেকি? মাক এটা ফোন কৰি চাব লাগিছিল। মাৰ লগত আকৌ মোবাইল নাই নহয়, অলপ পাছত লগৰ ছোৱালীজনীক ফোন কৰিব লাগিব। অঁ, ফোন কৰি খবৰ এটা লোৱা। আৰু শুনাচোন, তাহাঁতি তোমাক বহুত ভাল পাইছে জানা।
হয় নেকি মা? আজি বোলে নতুন মাকৰ লগত ফুৰিবলৈ যাব, বাপেককহে জবৰদস্তি কৰি আছে। কি? অঁ বোৱাৰী, তুমি কিন্তু নাযাওঁ বুলি কৈ নিদিবা আকৌ। হয় নেকি মা? বাৰু ঠিক আছে। মই বহুত সুখী বোৱাৰী, তোমাক যে তাহাঁতি আঁকোৱালি ল'লে। মোৰ ভয়ে লাগি আছিল তাহাঁতি তোমাক মা বুলি নেমানিব বুলি। এতিয়া মই বহুত সুখী। সদায় যাতে তোমালোকৰ সম্পৰ্কটো এনেকুৱাই হৈ থাকে, তাতকৈ আৰু মোক কি লাগিছে কোৱা? আপুনি চিন্তা নকৰিব মা, তাহাঁতক মই কেতিয়াও দুখ নিদিওঁ। সদায় হাঁহি ফূৰ্তিৰে ৰাখিম।